আজি বাংলাদেশৰ চলি থকা ঘটনাই মোক বাৰে বাৰে মনত পেলাইছে যে অসমৰ 12খন জিলাত আমি ইতিমধ্যে সংখ্যালঘু হৈ পৰিছো। কেইদিনমান আগতে ঝাৰখণ্ডৰ পাকুৰ বোলা এখন জিলালৈ মই গৈছিলো। বংগৰ মুৰ্ছিদাবাদ জিলাৰ লগত সি সংলগ্ন। মুৰ্ছিদাবাদ জিলাখন 70% লোক এটা বিশেষ সম্প্ৰদায়। পাকুৰ জিলাৰ তাৰানগৰ গোপীনাথ নগৰৰ লোকসকল ভয়াক্ত হৈ বিশেষ এটা ঘটনাৰ পৰিপ্ৰেক্ষিতত পাকুৰ জিলা সদৰত উপস্থিত হৈ আছে। মই সুধিছিলো আপোনালোকে ঘূৰি নাযায় নেকি? তেওঁলোকে মোক এটাই কথা কৈছিলে, হিন্দু হৈ থাকো যদি ঘূৰি যোৱাৰ উপায় নাই, সহনশীলতা আমাক লাগিব। আজিয়ে মই বিশ্বাস কৰো যে আমাৰ ৰাজ্যখনতো লাহে লাহে হিন্দু সমাজ সংখ্যালঘু হোৱাৰ ফালে আগবাঢ়িছে। সংখ্যাৰ যুঁজ আমি কৰিব নোৱাৰো, গুণগত যুঁজত আমি আগত থাকিম, কিন্তু সংখ্যাৰ যুঁজ কৰাৰ আমাৰ শক্তিও নাই আৰু তেনে অবৈজ্ঞানিক যুঁজ আমি কৰিবও নোখোজো। কিন্তু সংখ্যালঘু হোৱা মানে আমি কি আমাৰ ধৰ্মৰ পবিত্ৰতাকো আমি কি এৰিব লাগিব নেকি? বাংলাদেশৰ ঘটনাই মনটোক ব্যথিত কৰি ৰাখিছে। তথাপিতো আশা কৰিম প্ৰতিটো কথাই যাতে মিছা হয়, প্ৰতিটো কথাই যাতে অসত্য হয়। বাংলাদেশত শান্তি অহাৰ পিছত আমি সকলোৱে যাতে শুনো যে এই গোটেই ছ'চিয়েল মিডিয়াৰ ভিডিঅ'বিলাক ভুল আছিল। এনেকুৱা কোনো অপৰাধ সংগঠিতই হোৱা নাছিল। সঁচাকৈয়ে মনটোত এক অদ্ভুত আনন্দ লাভ কৰিম। আৰু যদি আমি তেনেদৰে নুশুনো, বাংলাদেশৰ হিন্দু সমাজৰ লগতে অসম, পশ্চিমবংগ আৰু ঝাৰখণ্ডৰ দৰে ৰাজ্যসমূহৰ হিন্দু সমাজেও অনাগত ভৱিষ্যতক লৈ সদায় উদ্বিগ্ন হৈ থাকিব। আৰু 10টা বছৰ আৰু 15টা বছৰ। তথাপিতো আশা কৰিম আজি আমি কৰি থকা কামবিলাকে কৰবাত যেন আমাক পোহৰ দেখুৱায়। কৰবাত নহয় কৰবাত আমি যেন যি সত্য বুলি আমি জানো, কিন্তু কেইটামান দিন যেন আমি তাকো পিছুৱাই ৰাখিব পাৰো। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 আৰু 7099017110 নম্বৰত।